নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওহক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত চাঞ্চল্যকৰ হত্যাকাণ্ড ৰহস্যজনকভাৱে উদ্ধাৰ শিক্ষয়িত্ৰীৰ মৃতদেহ অভিযুক্ত এজনক গ্ৰেপ্তাৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে কালৰূপ নিদ্ৰামগ্ন জলসম্পদ বিভাগ নতুন মথাউৰিলৈ তীব্ৰ ভাবুকি মৰিগাঁও আৰু জাগিৰোডত কোভিড পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰিকাই কোভিডৰ সজাগতা বৃদ্ধিৰ নিৰ্দেশ প্ৰশাসনৰ মুৰব্বীক মাৰাত্মক ড্ৰাগছৰ ঘাটি হৈ পৰিছে জাগিৰোডৰ শিলভাঙা ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে এতিয়া চাওহক বাতৰি বিস্তৃত ৰূপত জাগিৰোডত চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী শিক্ষয়িত্ৰীক দুৰ্বৃত্তই হত্যা কৰি ঘৰৰ ভিতৰত পেলাই থৈ যোৱা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় মৃতদেহ পাছত পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সঞ্জীৱ বৈশ্য নামৰ যুৱকজনক আটক কৰে জাগিৰোডত এগৰাকী শিক্ষয়িত্ৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহস্পতিবাৰে ৩৭ বছৰীয়া এগৰাকী শিক্ষয়িত্ৰীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত তেওঁৰ ভাড়াঘৰত উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় মনিকা বৰ্মন ৰয় নামৰ শিক্ষয়িত্ৰীগৰাকীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হোৱাত পৰিয়ালৰ লোকে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰে মৃত মহিলাগৰাকীৰ ভাতৃয়ে জনোৱা অনুসৰি সেইদিনা পুৱাৰ ভাগত এজন লোকে ফোনযোগে ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু পাছত তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰলৈ গৈ নিজ কোঠাতে মনিকাৰ নিথৰ দেহ উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মৰ্নিং মোক ভাগিনীজনীয়ে ফোন কৰিছে ভাগিনী আপোনাৰ আপোনাৰ সঞ্জীৱ বৈশ্য বিজেপিৰ এজন প্ৰাৰ্থী কেণ্ডিডেট হয় বিজেপিৰ পাৰ্টি হয় তেওঁ মোক ফোন কৰিছে ক'লে বোলে তোমাৰ বাৰ বোলে কিবা হ'ল বহুত কান্দি ফোন কৰিছে তেওঁ তোমাৰ বাৰ বোলে কিবা এটা হ'ল তুমি যোৱাচোন পটাপট সেনেকৈ কওঁতে মই তাৰপিছত আমাৰ মালিকক ফোন কৰিলোঁ কুচুমিতা ফোন কৰিলোঁ মানে মোক ভাগিনীজনীক ফোন কৰিলোঁ ভাগিনীজনীয়ে ফোনটো উঠোৱা নাই তাৰপিছত মোক ফোন কৰিলোঁ মালিকে গ'ল আকৌ তাৰপিছত মালিকে মোক কৈ আছে যে তোমালোক জলদি আহা মনিকা কিবা নাকে মুখে তেজ ওলাই আছে মই বুজি পোৱা নাই কি হৈছে আমি আহি পেলাই দেখোঁ অলৰেডি বাৰ হাত ভৰি ঠাণ্ডা হৈ গৈছেগৈ বাৰ মুখেদি গোটেই ব্লিডিং হৈ আছে চকু থকু মানে চেঞ্চ নাই আৰু মোটামুটি তো আমি কিবা এটা সন্দেহ কৰিছোঁ তাতে মা বা মই একেলগে আহিছোঁ এতিয়া কি হ'ল আমি কিবা এটা ছাছপেক্ট কৰিছোঁ আমি তাৰপিছত মই 108 ফোন কৰিলোঁ তাত নেকি তাৰপিছত পুলিচ আহিলে এটা ইনভেষ্টিগেশ্যন চলি আছে মুখত দেখা আছে এইটো একচুৱেলি মাৰ্ডাৰে হয় কোনে কৰিছে আমি সেইটো নিশ্চয়কৈ আমি ক'ব মানে আমি প্ৰায় চিয়'ৰ হয় বাট মই নামটো এতিয়া মই একজেক্টলি মেনশ্যন নকৰোঁ ৰিকুৱেষ্ট কথাটো হ'ল সঠিক তদন্ত হ'ব লাগে মোৰ বাৰ ন্যায় পাব লাগে ইতিমধ্যে জাগিৰোড আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাকাণ্ডৰ লগত জড়িত সঞ্জীৱ বৈশ্য নামৰ যুৱকজনক আটক কৰিছে পুলিচে মোক জনায় আপোনাৰ 10টামান বজাত যে এনেকৈ বডি এটা পোৱা গৈছে মহিলা এগৰাকী তেখেতৰ এজ 37 তো মই ইয়াতে আহিলোঁ মেজিষ্ট্ৰেট হিচাপে আহি কেনে আপোনাৰ ইনকুৱেষ্টটো কমপ্লিট কৰিলোঁ এট এৰাউণ্ড 11:30 তেনেকুৱা বডিত বিশেষ তেনেকুৱা দাগ পোৱা যোৱা নাই কিন্তু আপোনাৰ মুখত অলপমান ইঞ্জুৰি মাৰ্কছ আছে কি কাৰণত মহিলাগৰাকীক হত্যা কৰা হ'ল সেয়া স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ তদন্তত ধৃত সঞ্জীৱ বৈশ্যই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে উল্লেখযোগ্য যে মনিকা বৰ্মন ৰয় আছিল জাগিৰোডৰ মাৰ্কাংকুচি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকী শিক্ষয়িত্ৰীৰ এনে নিশংস হত্যাকাণ্ডক শিক্ষক সমাজৰ লগতে বিভিন্নজনে কঠোৰ ভাষাৰে গৰিহণা দিছে কোভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মৰিগাঁও আৰু জাগিৰোডত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা
মন্ত্ৰীগৰাকীয়ে মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতে আলোচনাতো মিলিত হয়। জিলাখনত যাতে কোভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে বিভিন্ন পক্ষৰ মাজত সজাগতাৰ বৃদ্ধিৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। শনিবাৰে মৰিগাঁও জিলাত জলসম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ জিলাখনৰ কোভিড সম্পৰ্কীয় পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত জিলাখনত কোভিড হাস্পাতালৰ বিচনা, অক্সিজেনৰ ব্যৱস্থা, কোভিড ভেকচিনেশ্যন, কোভিড ৰোগীৰ হোম আইচোলেশ্যন, তেখেতসকলৰ ঔষধ যোগান আদি বিভিন্ন বিষয়ৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে হোম আইচোলেশ্যনৰ ওপৰত অধিক নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে, কাৰণ হোম আইচোলেশ্যন ভালদৰে নিৰীক্ষণ নকৰিলে কোভিডৰ বৃদ্ধিৰ হাৰ কমোৱাটো সম্ভৱ নহয় বুলি মত পোষণ কৰে। 50 ঊৰ্ধৰ কোভিড পজিটিভ ব্যক্তিক বাধ্যতামূলকভাৱে হাস্পাতালত ভৰ্তি কৰোৱাৰ লগতে কোভিড পৰীক্ষাৰ হাৰ আৰু ভেকচিন প্ৰদানৰ হাৰ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। আমি আজি আলোচনা কৰি যিটো দেখিলোঁ যে আমাৰ মৰিগাঁও জিলাত এই মুহূৰ্তত 61জন পেচেণ্ট আমাৰ বিভিন্ন হস্পিটেলত আছে আৰু 1069জন ব্যক্তি হোম আইচোলেশ্যনত আছে। মই আজি আমাৰ DC, ADC তথা আমাৰ প্ৰত্যেকটো বিভাগৰ প্ৰত্যেকজন বিষয়া কৰ্মচাৰীক আহ্বান জনাইছোঁ, নিৰ্দেশ দিছোঁ যে হোম আইচোলেশ্যনত থকা ব্যক্তিসকলৰ যাতে খুব ভালকৈ নিৰীক্ষণ কৰি থকা যায়, যিহেতু হোম আইচোলেশ্যনত থকা ব্যক্তিসকলৰ পৰা সেইখন ঘৰৰ অন্য ব্যক্তিলৈকেও কোভিড যাব পাৰে, গতিকে তাৰ কাৰণে যাতে যাব নোৱাৰে তাৰ কাৰণে যাতে ব্যৱস্থা লওঁ, মই আমাৰ প্ৰত্যেকটো বিভাগক DCক বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ প্ৰত্যেকজন ব্যক্তিক মই অনুৰোধ কৰিছোঁ। ডাক্তৰসকল, গাঁও পঞ্চায়তৰ সভাপতি, সদস্যৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্যসকল, গাঁওবুঢ়া, সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতো আলোচনাত মিলিত হৈ সজাগতা বৃদ্ধিৰ বাবে জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে মন্ত্ৰী হাজৰিকাই। আনহাতে বাৰিষা অহাৰ আগেয়ে বানপানী ৰোধৰ বাবে ব্যৱস্থা ল'বলৈ আৰু আধৰুৱা হৈ থকা মথাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলকো নিৰ্দেশ দিয়ে। আলোচনাৰ অন্তত মন্ত্ৰীগৰাকীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে। মৰিগাঁৱত ICU বেডৰ সমস্যা আছে, কিন্তু মৰিগাঁৱৰ বিষয়ে একদম আমি সচেতন। মৰিগাঁৱৰ পৰা যিহেতু গুৱাহাটীলৈ বহুত দূৰ নহয়, মই আজিও আমাৰ ৰিভিউ মিটিঙত কৈছোঁ, আনকি যদি ৰাতি 2টা বজাতো হয় 1টা বজাতো হয়, যদি কাৰোবাক ইয়াৰ পৰা শ্বিফ্ট কৰিব লাগে গুৱাহাটীত মানুহখিনি কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগিব তাৰ দায়িত্ব মই নিজেও ল'ম। আজিও মৰিগাঁও জিলাত 7000 ভেকচিন আছে। মই মিটিঙত এইটোকে সকলোকে কৈছোঁ যে প্ৰত্যেক দিনাই যাতে আমি 2000 এটলিষ্ট ভেকচিন দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিম। যোৱা বছৰ 24টা মথাউৰি ভাঙিছিলে, তাৰে 10টাৰ কাম কমপ্লিট হৈছে, বাকী 14টাৰ কমপ্লিট হোৱা নাই। এটা কামৰ চেংচন হোৱা নাই, কিন্তু বাকীকেইটা 13টাৰ চেংচন হৈছে। মই যোৱা 3 দিনত এইটোৱে প্ৰত্যেক দিনাই 3-4 বাৰকৈ ফ'ল' আপ কৰি আছোঁ। ইঞ্জিনিয়াৰক ফোন কৰি আছোঁ, চিফ ইঞ্জিনিয়াৰক ফোন কৰি আছোঁ, ছুপাৰিণ্টেণ্ডেণ্টক ফোন কৰি আছোঁ। আজি মই ঠিকাদাৰকো নিজে ফোন কৰা আৰম্ভ কৰিছোঁ যে এই 20 দিন এটলিষ্ট আছে, বানপানী হ'বলৈ আৰু 20 দিনমান আছে। এই 20 দিনত যাতে এই আৰু বাকী থকা 13টা যিখিনি ভাগা সেইখিনি যাতে নাইকিয়া কৰিব পাৰোঁ। জাগিৰোডতো কোভিড পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষে। নগাঁও কাগজকলৰ কোভিড চিকিৎসালয় পৰিদৰ্শন। শনিবাৰে মৰিগাঁও জিলাৰ কোভিড পৰিস্থিতি বুজ লোৱাৰ পিছতে জাগিৰোডত উপস্থিত হয় জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন মন্ত্ৰীসভাত শপত গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰলৈ গৃহ সমষ্টি জাগিৰোডত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে জাগিৰোড চহৰৰ নিজৰাপাৰ, কিশোৰ ক্লাব আদি কেইবাটাও কণ্টেইনমেণ্ট জোন পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাসকলৰ অৱস্থাৰ বুজ লয় আৰু সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। লগতে জাগিৰোডত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা সকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আৰু পৰিয়ালকেইটা কিছু সাহায্য সামগ্ৰীও আগবঢ়ায়।
মন্ত্ৰীগৰাকীয়ে ৰাইজক সকলো কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে কোনো ব্যক্তিৰ শৰীৰত কোভিডৰ প্ৰাথমিক লক্ষণ দেখা দিলেই শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল'বলৈও অনুৰোধ জনায়। কণ্টেইনমেণ্ট জোনটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। কণ্টেইনমেণ্ট জোনত যিখিনি নিয়ম নীতি আছে সেইখিনি পালন হৈছে নে নাই, কণ্টেইনমেণ্ট জোনৰ পৰা মানুহ ঘূৰি ফুৰিছে নেকি, হোম আইচলেশ্যনত থকা মানুহে প্ৰপাৰলি আমাৰ যিখিনি গাইডলাইন আছে ফ'ল' কৰিছে নে নাই, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাৰ কাৰণেই মই এতিয়া মৰিগাঁৱত গৈ আমাৰ ডিচিৰ অফিচত, ডিচিৰ চেম্বাৰত সকলোৰে লগত মিটিং কৰিলোঁ, ৰিভিউ কৰিলোঁ। আজি মই প্ৰত্যেকজন চাৰ্কুল অফিচাৰ, আমাৰ থানাৰ OC সকলোকে নিৰ্দেশ দিছোঁ যাতে হোম আইচলেশ্যনটো খুব ভালদৰে মনিটৰিং কৰে আৰু কণ্টেইনমেণ্ট জোনসমূহত যাতে খুব ভালদৰে চোৱা চিতা কৰে যাতে কোভিড সংক্ৰমিত নহয়, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। কোভিডৰ পৰিস্থিতি ভয়ানক। আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিছোঁ ট্ৰিটমেণ্ট কৰিবলৈ বা মানুহক সহায় কৰিবলৈ, কিন্তু মানুহে যদি ঘূৰি ফুৰে, মানুহে যদি বেমাৰটো নিজে মাতি লয়, তেতিয়া কিন্তু কষ্ট হ'ব। গতিকে সকলোকে ঘৰত সোমাই থাকিবলৈ, এৰাব নোৱাৰা কামতহে বাহিৰলৈকে ওলাই আহিবলৈ কৈছোঁ, যাতে নাহে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। লগতে স্বাস্থ্য বিভাগে নগাঁও কাগজ কলত সাজু কৰি উলিওৱা কোভিড চিকিৎসালয়খন তেওঁ পৰিদৰ্শন কৰে আৰু সেইদিনাৰ পৰাই ইয়াত ৰোগী ৰখাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে বিগত বৰ্ষতো কোভিড চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰা উক্ত চিকিৎসালয়খন বৰ্তমান অক্সিজেন সংলগ্ন 60খন বিচনাযুক্ত কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। চাওক, মৃত্যুৰ সংখ্যাটো কেনেকুৱা হৈছে যে যোৱাকালিলৈকে 10জন মানুহ মৃত্যু হৈছিলে, তাৰে 4জন হোম আইচলেশ্যনত ঢুকাইছে। হোম আইচলেশ্যনৰ গমেই নাপাওঁ আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে। গতিকে বেমাৰ হ'লেই যাতে আমি হস্পিটেলত, ওচৰৰ হস্পিটেলখনত জনাওঁ বা থানাখনত জনাওঁ বা আশা কৰ্মীজনীগৰাকীক জনাওঁ, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। আজি আবেলিৰ পৰা নগাঁও কাগজ কলৰ আমাৰ পেপাৰ মিল, জাগিৰোড পেপাৰ মিলৰ হস্পিটেলখন পেচেণ্টৰ কাৰণে আৰম্ভ হ'ব। জিলা প্ৰশাসনৰ মুৰব্বীসকলক কোভিড পৰিস্থিতি বুজ লোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি দেওবাৰে মৰিগাঁৱৰ উপায়ুক্ত সীমাৰেখা ভূঞাই আন বিষয়াসকলক লগত লৈ জাগিৰোডৰ নগাঁও কাগজ কলত অৱস্থিত কোভিড চিকিৎসালয়খন পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে সম্প্ৰতি 60খন বিচনাযুক্ত চিকিৎসালয়খনৰ আটাইকেইখন বেড অক্সিজেন সংলগ্ন হোৱা হেতু অতি সংকটজনক কোভিড ৰোগীক ৰাখিব পৰা যাব। ইয়াৰ এদিন পূৰ্বে উক্ত চিকিৎসালয়খনত উপস্থিত হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকায়ো সকলো ব্যৱস্থাৰ বুজ লয়। সম্প্ৰতি চিকিৎসালয়খনত 8জন ৰোগী আছে বুলি জনা গৈছে। মই আজি একচুৱেলি এইটোৱে চাবলৈ আহিছোঁ ইয়াত কিমান কেইজন পেচেণ্ট আছে আৰু মই জানিব পাৰিছিলোঁ যে ইয়াত অলপ বয়সস্থ পেচেণ্ট, তেওঁলোকৰ কণ্ডিশ্যনটো কেনেকুৱা, ডক্টৰক সেইকাৰণে লগ পাব আহিছোঁ। ডক্টৰে ডিউটি কৰি আছে। ইয়াত অক্সিজেন লৈ থকা এজন পেচেণ্ট আছে বুলি কৈছে, তেওঁৰ অৱস্থা এতিয়া ঠিকে আছে, ষ্টেবল বুলি কৈছে। আৰু বাকীখিনি মানুহক যাতে সুচাৰুৰূপে চোৱা চিতা কৰি আছে আৰু তেওঁলোকৰ অল দ্য টাইম তেওঁলোকৰ হেল্থ কণ্ডিশ্যনটো যাতে চেকআপ কৰি থকা হৈ আছে, সেইখিনি মই একচুৱেলি জানিবৰ কাৰণে আহিছোঁ। আৰু মই দেখিছোঁ যে ইয়াত ডক্টৰ, নাৰ্ছ গোটেইখিনিয়ে নিজৰ ডিউটিখিনি কৰি আছে। আমি যিমান পাৰোঁ অতি সোনকালে একচুৱেলি চিভিলৰ লগতো মেটাৰটো মই টেক আপ কৰিম আৰু কি কৰিব পাৰোঁ। পেচেণ্ট ক্ৰমান্বয়ে বাঢ়িব ধৰিছে আৰু সেই অনুপাতে আমি ডক্টৰৰো বোধহয় ব্যৱস্থা কৰিব পাৰিম। আমাৰ ফালৰ পৰা আমি কণ্টেইনমেণ্ট জ'নখিনি কৰিছোঁ, মানুহখিনিক খুব সজাগ কৰিছোঁ, যিখিনি মাইকিং কৰিব লাগে মানুহখিনিক প্ৰট'কল মানি চলিবলৈ কৈছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই 2 এদিনত আমি কিছু অন্তত নিয়ন্ত্ৰণ কৰিব পাৰিম। উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে জাগিৰোডৰ কণ্টেইনমেণ্ট জ'নত উপস্থিত হৈ কোভিড ৰোগীসকলৰ অৱস্থাৰো বুজ লয়। জাগিৰোডৰ শিলভাঙাত ক্ৰমাৎ যেন বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনি। দীৰ্ঘদিন ধৰি আৰক্ষীয়ে অঞ্চলটোত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে যোৱা 14 মে'ত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জাগিৰোডৰ শিলভাঙা হৈছেগৈ মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ এক ভয়ংকৰ ঘাটি। বিগত এটা বছৰে অঞ্চলটোত আৰক্ষীয়ে বিভিন্ন সময়ত বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক
কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে অঞ্চলটোৰ পৰা উৎখাত কৰিব পৰা নাই এই ড্ৰাগছৰ ঘাটিটো বৰঞ্চ নিতৌ অঞ্চলটোত ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিৰ খিলনি ক্ৰমাৎ বৃদ্ধিহে হোৱা পৰিলক্ষিত হৈছে বিগত সপ্তাহটোত সেই অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ জালনোটসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে অভিযান চলাই আৰু এটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আসিবলে দিছে মোক বেচিব কাৰণে আসিবলে নগাঁৱৰ পৰা আনে কি আজি 10টা দিছে ইয়াতে বাহিৰৰ মানুহ আহে 500-600 সৰবৰাহকাৰীটোৰ কবলৰ পৰা আৰক্ষীয়ে বহুকেইটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ চিৰিঞ্জ আৰু কিছু পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে ধৃত সৰবৰাহকাৰীটোৰ নাম ফৰিদুল বুলি জানিব পৰা গৈছে ভয়াৱহ কৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতে এই ড্ৰাগছসমূহ নগাঁৱৰ পৰা অনা বুলি কয় সৰবৰাহকাৰী ফৰিদুলে এই সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আমি জাগিৰোডত আপোনালোকে দেখা পাইছে আমি আজি প্ৰায় 1 বছৰ মানৰ পৰা আমি জাগিৰোডত শিলভঙা এৰিয়াটোত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা হৈছে উক্ত অভিযানৰ পিছতে আমি বহুতখিনি লিংক পোৱা গৈছিলে সেই লিংকৰ ভিত্তিতে আজি আমি এজন ৰিটেইলাৰ এই লিটাৰৰ আগতেও আমি ধৰা হৈছে তথাপিতো আমি আজি আকৌ আমাৰ এটা খবৰ আছিলে যে ইয়াতে ড্ৰাগছ বিক্ৰী কৰি আছে আমাৰ এটা চিভিল ড্ৰেছত এটা টীম আহিছিলে সেই টীমটোৱে আহি তেওঁলোকক ঘেৰাও কৰি ধৰে আৰু তেওঁৰ হাতৰ পৰা প্ৰায় কিছু সংখ্যক ড্ৰাগছ চিৰিঞ্জ ৰিকভাৰী কৰা হৈছে আৰু এইটো অভিযান চলি আছে আৰু চলিও থাকিব কোভিড-19 প্ৰতিৰোধৰ ক্ষেত্ৰত মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ মঙলবাৰে জিলা প্ৰশাসনৰ উদ্যোগত মায়ং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কোভিড-19 সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় সভাত উপায়ুক্তৰ লগতে সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মায়ং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কোভিড-19 সন্দৰ্ভত মঙলবাৰে এক সজাগতা সভা অনুষ্ঠিত হয় মৰিগাঁও জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সজাগতা কাৰ্যসূচীত উন্নয়ন খণ্ডটোৰ জিলা পৰিষদৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁও পঞ্চায়তৰ সভাপতি পঞ্চায়তৰ সচিবসকল উপস্থিত থাকে জিলাখনত কোভিড মহামাৰীৰ দ্ৰুত সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যাতে পঞ্চায়ত প্ৰতিনিধি সচিবসকলে বিশেষ ভূমিকা পালন কৰে তাৰ ওপৰত সভাত অধিক গুৰুত্ব দিয়া হয় সভাত কণ্টেইনমেণ্ট জোন চিকিৎসালয়ত ভেকচিনেশ্যনৰ ক্ষেত্ৰত সকলোৱে যাতে কোভিড প্ৰট'কল মানি চলে সেই বিষয়সমূহ তদাৰক কৰিবলৈকো পঞ্চায়ত প্ৰতিনিধি আৰু সচিবসকলক দায়িত্ব অৰ্পণ কৰা হয় ইয়াত জিলা প্ৰশাসনে AP মেম্বাৰ প্ৰেছিডেণ্ট তাৰপিছত GP মেম্বাৰ ছেক্ৰেটাৰী তেওঁলোকৰ লগত আমি এই সভাখন পাতিছোঁ আৰু তেওঁলোকৰ লগত মিলিত হৈ আমি এটা আহ্বান জনাইছোঁ যাতে এই মানুহখিনিয়ে আমাক সহায় সহযোগিতা আগবঢ়ায় কোভিড কণ্ট্ৰলৰ ক্ষেত্ৰত এৱেৰনেছ যিখিনি কৰিব লাগে মানুহৰ মাজত সজাগতা এই আমি যিখিনি জিলা প্ৰশাসনে লৈছোঁ পদক্ষেপ সেই পদক্ষেপত তেওঁলোকেও সেইমতে SOP অনুযায়ী আগবাঢ়ি যায় আৰু প্ৰত্যেকজনে নিজৰ নিজৰ এলেকাত এই গোটেইখিনি মানুহক সচেতন কৰে মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত হেণ্ড ৱাশ্বিঙৰ ক্ষেত্ৰত ইয়াৰ উপৰিও ভেকচিনেশ্যনৰ ক্ষেত্ৰত মানুহখিনিক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোক ওলাই আহে 45+খিনি ভেকচিনেট কৰিবৰ কাৰণে কাৰণ এই ৰোগটোতো আপোনালোকে গমেই পাইছে ইয়াক মানে আমি ভেকচিনেশ্যন হেজ বিকাম এছেঞ্চিয়েল এণ্ড চ' আমি সেই 45+খিনি ভেকচিনেট হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এওঁলোকৰ পৰা সেইখিনি সহায় সহযোগিতা কামনা কৰিছোঁ নম্বৰ 2 আইচলেশ্যনৰ ক্ষেত্ৰতো আমাৰ এই কমিটি কিছুমান আছে য'ত GP মেম্বাৰ সকলো তাত আছে তেওঁলোকে যাতে সেই মনিটৰিংখিনি কৰে আৰু সময়ে সময়ে জিলা প্ৰশাসনক জনাই থাকে যে তেনেকুৱা ধৰণৰ আইচলেশ্যন কেছখিনিত তেওঁলোকৰ কণ্ডিশ্যনৰ ক্ষেত্ৰত যদি আমি কিবা ষ্টেপ ল'ব লাগে আমাক আগতীয়াকৈ জনাই দিয়ে ব্যুৰো ৰিপৰ্ট JCC ডিজিটেল কাল কৰোনাৰ মাজতে পুনৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিভীষিকাৰ সৃষ্টি কৰিছে মৰিগাঁৱৰ লাহৰীঘাটত নতুন মথাউৰিটোলৈ আহিছে তীব্ৰ ভাবুকি নতুন চৰকাৰক এই খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ৰাইজে টোপনিত লালকাল মৰিগাঁও জলসম্পদ বিভাগটো হাৰ নাপাওঁতেই জিলাখনৰ লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰিছে তাণ্ডৱ
এই দৃশ্য লাহৰীঘাট তিনিচুকীয়া মহমাৰী পথাৰৰ। খৰালিটো খহনীয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বাৰিষা আগমনৰ লগে লগে অঞ্চলটোৰ নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে খহনীয়াই। প্ৰায় এমাহ ধৰি অঞ্চলটোত অব্যাহত থকা খহনীয়াত 50টাকৈ পৰিয়ালে হেৰুৱাইছে মাটি ফেটি। বহুদিন গৰাখনি চলি আছে, কিন্তু চৰকাৰে ইমান দিন পৰা কোনো অনুদান কৰা নাই। যদিও কৰিছে, পাৰ্কো পেলাইছে, পেলানোর পিছত নদীখন আৰু বেছি ভাঙিছে। জিঅ' বেগ দিছে, তাও কোনো কাম কৰা নাই। এতিয়ালৈকে নদী ভাঙি আছে আৰু পানী লাহে লাহে উঠি আছে। মাথাউৰিখন যেতিয়া মানে পানীখন উঠিব ওপৰৰ ফালে, তেতিয়া মানে মাথাউৰি যোৱাটো সম্ভাৱনা। অঞ্চলটোত বিগত বৰ্ষত নিৰ্মাণ কৰা নতুন মথাউৰিটোলৈও এতিয়া খহনীয়াই আনিছে তীব্ৰ ভাবুকি। ইফালে ভৰ বাৰিষাত মথাউৰিটো খহনীয়াত জাহ যোৱাৰ আশংকাত নৈপৰীয়া লোকসকলে নদীত পানী কমি থাকোঁতেই অতি সোনকালে অঞ্চলটোত জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ নতুন চৰকাৰখনৰ লগতে গৃহ জিলাখনৰ পৰা মন্ত্ৰিত্ব লাভ কৰা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দাবী জনাইছে ভুক্তভোগী ৰাইজে। গৰাখনি চলি আছে আজি 1 মাস হ'ল। নদীৰ পৰা মাথাউৰি কিনি আপোনাৰ 300 মিটাৰ দূৰত আছে আৰু যেনেকৈ ভাঙি আছে 300 মিটাৰ জাগা ভাঙিলে 1 সপ্তাহ সময় লাগিব নদীয়ে ভাঙিলে। এইখিনি মোৰ নতুন চৰকাৰৰ ওপৰত মোৰ আহ্বান, যাতে যে কিবা এটা আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ জল বিভাগৰ মন্ত্ৰী হৈছে নতুনকৈ, সিহঁতে মিলি যাতে কিবা এটা যে সুবিধা এই 1 সপ্তাহ বা 1 মাসের মূরতে করিলে কিবা একটা মাথাউরিখন অলপ বাঁচি যাব। আর যদি 1 মাসের মূরত করে আৰু তেনেহ'লে পানী যেতিয়া উঠি যাব, তেতিয়া এই মাথাউৰি সব নদীয়ে ভাঙি পেলাব। আজি 15 দিনমান হ'ল, প্ৰায় 50 জনমান পৰিয়াল এই ইয়াৰ পৰা নদীৰ পৰা মাথাউৰি যায় বাড়ি ঘৰ ভাঙি আছে। ইতিমধ্যেই জাগিৰোড চহৰৰ 3টাকৈ এলেকাত কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰিছে প্ৰশাসনে। কণ্টেইনমেণ্ট জোনকেইটাৰ পৰিৱেশ পৰিস্থিতি আকাশ মাৰ্গেৰে আবদ্ধ হ'ল আমাৰ জেচিচিৰ ড্ৰোন কেমেৰাত। এই সন্দৰ্ভত আমাৰ সাংবাদিক মণ্টু কুমাৰ মেধিয়ে যুগুত কৰা এক বিশেষ প্ৰতিবেদন চাওঁ আহক। সম্প্ৰতি ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলা প্ৰশাসনে এই কোভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে। মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ এটা কণ্টেইনমেণ্ট জোনৰ সন্মুখত। এইটো হৈছে কিশোৰ ক্লাব কণ্টেইনমেণ্ট জোন। এই অঞ্চলটোত কেইবাজনো লোক কোভিডত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। ইয়াৰ সমান্তৰালকৈ ইয়াৰ নাতিদূৰৈত নিজৰাপাৰ অঞ্চলতো এটা অংশ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। সোমবাৰে আন 2টা অঞ্চল, জাগিৰোডৰ আন 2টা অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। সেই 2টা হৈছে মইনাজান আৰু জাগি দৈৰেঙাল গাঁও অঞ্চল। প্ৰধানকৈ জাগিৰোডৰ বিভিন্ন এলেকাত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অন্যতম হিচাপে তেওঁলোকে কণ্টেইনমেণ্ট জোন কিছুমান ঘোষণা কৰিছে, যাতে সেই অঞ্চলৰ পৰা কোভিড আক্ৰান্ত লোক যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে বা সংক্ৰমণৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে, তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই একেদৰে প্ৰশাসনে বিভিন্ন লোকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ সজাগতা সভাও অনুষ্ঠিত কৰা আমি দেখিবলৈ পাইছোঁ। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিগাঁও আৰু জাগিৰোডত যিদৰে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত যাতে সকলোৱে এই প্ৰশাসনৰ যি কোভিড প্ৰট'কল, এই প্ৰট'কলবিলাক যাতে মানে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আমি আজি জাগিৰোডৰ এই কেতবোৰ অঞ্চল, যিবিলাক অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে আমি য'ত সোমাব নোৱাৰোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমি এই ড্ৰোনৰ মাধ্যমেৰে আকাশ মাৰ্গৰে আমি এই অঞ্চলসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, যাতে এই কণ্টেইনমেণ্ট জোনবিলাকৰ পৰা সংক্ৰমণ বৃদ্ধি নহয়, তেনেধৰণৰ আহ্বানো আমি এই জেচিচিৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰিছোঁ। জাগিৰোডৰ এই অঞ্চলসমূহত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ যি ব্যৱস্থা, এই ব্যৱস্থাক যাতে সকলোৱে মানি চলে, তাৰ বাবেও আমি এই জেচিচিৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ। ইতিমধ্যে জাগিৰোড ৰেল গেটৰ সন্মুখত
দুগৰাকী লোক কোভিডত মৃত্যু হৈছে। তেওঁলোক হৈছে মাতৃ আৰু পুত্ৰ আছিল তেওঁলোক দুজন। একেদৰে আন 3গৰাকী লোকো এই জাগিৰোডৰ অঞ্চলত কোভিডত মৃত্যু হৈছে। এনে পৰিপ্ৰেক্ষিতত যাতে মৃত্যুৰ হাৰ বৃদ্ধি নাপায় তাৰ বাবে প্ৰশাসনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আমি অৱগত হৈছোঁ যে মৰিগাঁও জিলাত সোমবাৰে প্ৰায় 209জন লোক কোভিডত আক্ৰান্ত হৈছে। ইতিমধ্যে জিলাখনত প্ৰায় 2781গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে যিসকল আক্ৰান্ত লোক এই আক্ৰান্ত লোকসকলক আইচোলেট কৰা হৈছে, তেওঁলোকক কণ্টেইনমেণ্ট জোনৰ ৰখোৱা হৈছে বা ঠিক তেনেদৰে তেওঁলোকক ঘৰতেই আইচোলেট কৰি ৰখোৱা হৈছে। এনে ব্যৱস্থাৰ মাধ্যমেৰে যাতে জাগিৰোড অঞ্চলত বা মৰিগাঁও জিলাত যাতে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি নাপায় তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মৰিগাঁও জিলাৰ আন প্ৰান্তৰ লগতে জাগিভকতগাঁও আৰু লাহৰীঘাটত অব্যাহত আছে কোভিড-19ৰ ভেকচিন প্ৰদান কাৰ্যসূচী। এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ মাজতে উক্ত অঞ্চলসমূহত কৰোনাত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকসকলক কোভিড প্ৰটকলৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় সংশ্লিষ্ট চিকিৎসকে। মৰিগাঁও জিলাৰ আন প্ৰান্তৰ লগতে জাগিভকতগাঁও ৰাজ্যিক চিকিৎসালয় আৰু লাহৰীঘাটত পৰ্যায়ক্ৰমে অব্যাহত আছে কোভিড-19ৰ ভেকচিন প্ৰদান কাৰ্যসূচী। ইতিমধ্যে জাগিভকতগাঁও ৰাজ্যিক চিকিৎসালয়ৰ অধীনত এই ভেকচিন প্ৰদান কৰা হৈছে। অৱশ্যে চিকিৎসালয়খনৰ অধীনত বুধবাৰ পৰ্যন্ত 170গৰাকী লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। চিকিৎসালয়খনৰ অধীনত অত্যাধিক হাৰত যাতে কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি নহয় তাৰ বাবে সকলোকে অধিক সতৰ্ক হ'বলৈ আহ্বান জনায় চিকিৎসক ডাক্তৰ সঞ্জীৱ পাটৰে। চিকিৎসক ডাক্তৰ সঞ্জীৱ পাটৰে সকলোকে কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছে। লগতে ইয়াৰ সংক্ৰমণ যাতে বৃদ্ধি নহয় তাৰ বাবে কোভিডৰ কেতবোৰ লক্ষণ দেখা দিলে লোকসকলে তৎকালেই বিনা দ্বিধাই কোভিড পৰীক্ষা সম্পন্ন কৰিবলৈকো আহ্বান জনাইছে চিকিৎসক পাটৰে। আমাৰ জাগিভকতগাঁও হস্পিটেলৰ আণ্ডাৰত মই ডক্টৰ সঞ্জয় কুমাৰ পাটৰ। আমাৰ ইয়াতে অলৰেডি যিখিনি কোভিড-19ৰ ভেকচিনেশ্যন প্ৰগ্ৰামটো যথেষ্ট সুকলমে চলি আছে। এতিয়ালৈকে আমি প্ৰায় 2000 ড'জমান ভেকচিন দিলোঁ আৰু দ্বিতীয়তে আমি ইয়াতে যিখিনি আমাৰ ডায়েগনষ্টিক হিচাপে আমি ৰেপিড টেষ্টটো কৰোঁ আৰু আমি অলৰেডি 2000 ওপৰত টেষ্ট কৰিলোঁ। তাৰে এতিয়া আমাৰ আণ্ডাৰত 170মান কেছ আমাৰ পজিটিভ আছে, টোটেল পজিটিভ হৈছে। এক্টিভ কেছ ধৰিব গ'লে আমাৰ 50-60মান হ'ব। আৰু ইয়াতে মই এটা কথা কওঁ, ৰাইজলৈ অনুৰোধ জনাওঁ যে যদি কাৰোবাৰ জ্বৰ কাহ চৰ্দি হৈ আছে গাঁওখনত, আমাৰ হস্পিটেলত আজি 400 কিট আমি আনিছোঁ, এভেইলেবল কৰাইছোঁ। আমাৰ এতিয়া কণ্টেক্ট ট্ৰেচিংবিলাক হৈ আছে, লগতে যিখিনি OPD পেচেণ্ট যিখিনি চিম্পটমেটিক সেইখিনিও টেষ্ট কৰি আছোঁ। যদি কোনোবা ইচ্ছা কৰে তেনেহ'লে ৰাইজক মই আহ্বান জনাম যে যাৰ জ্বৰ কাহ চৰ্দি আছে তেখেতলোকে হস্পিটেলত আহি যাতে পৰীক্ষাটো কৰে। আমি সেইখিনিত অলৰেডি এখন মিটিং কৰিছিলোঁ, যিটো জাগি দৰঙিয়াল এইখিনিত যথেষ্ট কেছ লোৱাৰ কাৰণে এটা কণ্টেইনমেণ্ট দিছিলে। তাতে আমি আশাগৰাকীক ঘৰে ঘৰে যাব দিছোঁ। ঘৰে ঘৰে যদি কাৰোবাৰ কোভিড-19ৰ লক্ষণ দেখা দিছে তেনেহ'লে আমি তাতে গৈ পেলাই টিম পঠিয়াই আমি টেষ্ট কৰাওঁ। অলৰেডি তাত তেনেকৈ টেষ্টিং হৈ আছে। লক্ষণীয়ভাৱে চিকিৎসালয়সমূহত কোভিড ভেকচিনৰ নাটনিয়ে অঞ্চলসমূহত বহু লোক ইয়াৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ আছে যদিও এই ক্ষেত্ৰত গ্ৰামাঞ্চলৰ লোকসকল অনলাইন ব্যৱস্থাত অধিক সতৰ্ক হোৱাৰ সময় আহি পৰিছে। ইফালে মঙলবাৰে লাহৰীঘাটত স্বাস্থ্য বিভাগে 45 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক প্ৰদান কৰে কোভিড ভেকচিন। অঞ্চলটোৰ কুকতলী নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 100, লাহৰীঘাট ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 100, ধূপগুৰি স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰত 100, নগাবন্ধা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 50 আৰু দেৱাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত 40গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যি সময়ত ভেকচিন ল'বৰ বাবে বিভিন্ন চিকিৎসালয়সমূহত ভিৰ দেখা গৈছে, তেনে সময়ত কিন্তু লাহৰীঘাটৰ চিকিৎসালয়সমূহত ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা সেৰেঙা দেখা যায়। অৱশ্যে বহু লোকে কোভিড টেষ্ট কৰাৰ ভয়তে ভেকচিন ল'বলৈ আগুৱাই নহা বুলিও খুদ স্বাস্থ্যকৰ্মীয়ে জনাইছে। আজি আমাৰ কৰোণা ভেকচিন কোভিডচিল্ড ভেকচিন কেম্প চলি আছে। তাৰপিছত এতিয়া আমাৰ বৰ্তমানলৈকে 30জনক দি দিছোঁ।
এনে হেৰি 100জন নগদ দিব পৰা গ'লো 10টা ফাইল দিছে এতিয়া মানুহ কিছুমানে টেষ্ট কৰাৰ কাৰণে ভয়ো খাইছে সেইটো কাৰণে এতিয়া বেজি ল'বতো মানে আফচোচ কৰি থকা হৈছে এতিয়া যিকেইজন আহিছে মই দি আছোঁ বেজি 30টা পেচেণ্ট হ'লা 3টা ফাইল খুলিলোঁ আনহাতে মৰিগাঁও জিলাৰ ফুৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰশীবন্ধা গাঁওখন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে মৰিগাঁও জিলা প্ৰশাসনে সোমবাৰে গাঁওখনৰ মঞ্জু চৌহান নামৰ 34 বছৰীয়া কোভিড ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ পাছত মঙলবাৰে জিলা প্ৰশাসনে গাঁওখন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে প্ৰচুৰ পৰিমাণে বড়ো ধান উৎপন্ন হোৱা মালৈবাৰীৰ কৃষকৰ সুবিধাৰ্থে কেইবাবছৰ পূৰ্বে নিৰ্মাণ হোৱা মালৈবাৰীৰ ধান ক্ৰয় বিক্ৰয় কেন্দ্ৰত এতিয়া অচলাৱস্থা ক্ষুভিত হৈ পৰিছে অঞ্চলটোৰ কৃষক অসমৰ দ্বিতীয় পঞ্জাব হিচাপে খ্যাত সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালৈবাৰীত এতিয়া বড়ো ধান চপোৱাৰ সময় সমগ্ৰ গাঁওখনত কেইবা হাজাৰ বিঘাত কৰা বড়ো ধানৰ উৎপাদিত ফচল বিক্ৰীৰ ক্ষেত্ৰত এতিয়া চিন্তিত হৈ পৰিছে গাঁৱৰ খেতিয়কসকল খেতিয়কখিনি যথেষ্ট সন্মুখীন হ'বলগীয়া হৈছে গতিকে এই কৰোণা মহামাৰীৰ দিনত ইপিনে কাম কৰা মানুহ নাই ইপিনে ধানৰ হাজিৰাৰ দাম বেছি ধানৰ দাম কম গতিকে নতুন চৰকাৰক মই ইয়াৰ পৰাই আহ্বান কৰিছোঁ ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ তেখেতে যাতে ইয়াত এটা উচিত তদন্ত দি এই কাৰ্যটো আগুৱাই নিয়াত সহায় কৰে এফালে কৰোনাৰ আতংক আনফালে নাই উৎপাদিত ফচলৰ উপযুক্ত দাম উল্লেখ্য যে প্ৰায় 12 বছৰ পূৰ্বে মালৈবাৰীত ৰাজ্যৰ কৃষি বিপণন পৰিষদে অঞ্চলটোৰ উৎপাদিত ধান ক্ৰয় বিক্ৰয়ৰ বাবে এটি কেন্দ্ৰ স্থাপন কৰিছিল যদিও আজি কপতি কৃষকে নাপালে ইয়াৰ সুফল সম্প্ৰতি হাবি জংগলে আৱৰি ধৰিছে সমগ্ৰ কেন্দ্ৰটো জহি খহি গৈছে গৃহসমূহ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকলে অভিযোগ কৰা অনুসৰি একাংশ মধ্যভোগী ব্যৱসায়ীয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কম দৰতে ধানসমূহ ক্ৰয় কৰি কৃষকসকলক বঞ্চিত কৰিছে উপযুক্ত দাম লাভৰ পৰা সেয়েহে ক্ষোভিত কৃষকসকলে নতুন চৰকাৰক অতি শীঘ্ৰে ইয়াৰ সুব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন কৰিছে ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ইয়াতে দালাল শ্ৰেণী সোমাইছে প্ৰথম কথাটো আৰু দ্বিতীয় কথাটো হ'ল এই দালাল শ্ৰেণীক যদি ধান দিয়া তেতিয়া ধানখিনি বিক্ৰী হয় দালাল শ্ৰেণীক ধান নিদিলে বিক্ৰী নহয় আৰু ইয়াতে প্ৰথমত হ'ল এবাৰ লৈছিল তাৰ পৰা বন্ধ হৈছে দ্বিতীয় কথাটো হ'ল গাঁও গঠনত জড়িত আছিল গাঁও গঠন তাৰপিছত কি কৰিলে সেই কথাটো কোনো কৃষকে গম নাপায় ইয়াৰ পৰা বিহিত ব্যৱস্থা চৰকাৰক বহুবাৰ কৈছিল আমাৰ গাঁও গঠনো জনোৱা বুলি কৈছিল কিন্তু তাৰপিছত ধান লোৱা নাই সেইটো সংক্ৰান্তত নতুন চৰকাৰ আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে অতি শীঘ্ৰে বিহিত ব্যৱস্থা লৈ পেলাই ইয়াতে ধান ক্ৰয় বিক্ৰয় কৃষকসকলক উপকৃত কৰে যেন এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি জাগিৰোডৰ জাগিদৰঙিয়াল গাঁও কণ্টেইনমেণ্ট জোনত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি মঙলবাৰে দিন দুপৰতে কণ্টেইনমেণ্ট জোনৰ পৰা বাহিৰলৈ ওলাই আহি মদৰ ৰাগীত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰিলে এই যুৱকজনে কণ্টেইনমেণ্ট জোনৰ পৰা বাহিৰলৈ অহাত বাধা দিয়াৰ বাবেই আনকি যুৱকজনে এখন কটাৰীলৈ আৰক্ষীক আক্ৰমণ কৰিবলৈও উদ্যত হয় গাঁওখনৰ সুৰামত্ত যুৱকজনৰ নাম হৈছে নাৰায়ণ বৰা নাৰায়ণৰ অভব্য আচৰণত হতভম্ব হৈ আৰক্ষীয়ে যুৱকজনক আটক কৰি থানালৈ লৈ আহে আৰু উদণ্ড যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰে উল্লেখযোগ্য যে কোভিড আক্ৰান্তৰ সংখ্যাৰ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে উক্ত জাগিদৰঙিয়াল গাঁৱৰ এটা অংশ প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰে এইটো আমাৰ ইয়াতে জাগিৰোডত বৰ্তমান 4টাকৈ জেগাত কণ্টেইনমেণ্ট জোন চলি আছে আৰু কণ্টেইনমেণ্ট জোনতে আমাৰ আৰক্ষী মুতায়ন কৰা হৈছে এইটো জাগি যিটো দৰঙিয়াল গাঁও আছে তাতে কণ্টেইনমেণ্ট জোন চলি থকা অৱস্থাতে এজন মতা সুৰাসক্ত লোক আহে তেওঁ কণ্টেইনমেণ্ট জোনৰ ভিতৰৰ মানুহ তেওঁ কিবা প্ৰকাৰে চাগে বাহিৰ ওলাই যে ভিতৰত সোমাব আহোঁতে আমাৰ আৰক্ষীৰ লগত তৰ্ক জড়িত তেওঁ আৰক্ষীৰ লগত জোৰ কৰি পেলাই ভিতৰত সোমোৱাত আমাৰ আৰক্ষীয়ে আমাক খবৰ দিয়াত আমি যাওঁ তেওঁ ওলটাই আমি যাই তেওঁ কাৰায়ত্ব কৰিব চেষ্টা কৰোঁ ওলটাই আমাৰ পুলিচৰ লগত তেওঁ আহে পুলিচক গালি গালাজ পাৰিব আহে তেওঁক আমি ধৰিব যাওঁতে তেওঁ নিজৰ ঘৰৰ ভিতৰত গৈ এখন কটাৰী লৈ আহে পুলিচৰ লগত লাগিব কাটিবৰ কাৰণে তেতিয়া আমি তাতে পাব্লিকৰ সহযোগত আমি তেওঁক ধৰোঁ আনি পেলাই কাৰায়ত্ব কৰি আনি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে কাৰায়ত্ব কৰি অনা হয়
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।